থাকক মামা মুনুকনক অকণমান শান্ত কৰি দিয়া ইমান উৎপাত হৈছে অকণমান পঢ়া শুনাত যাতে মনটো বহে চুনুকনেও পঢ়ি শুনি ভালে পায় যাতে ডাঙৰ মানুহ হ'ব পাৰে কৃষ্ণ মা তুমি যে মোক ভগৱানৰ আগতো বদনাম কৰিছা তুমি স্কুলতো কমপ্লেইন কৰা ভগৱানৰ আগতো কমপ্লেইন কৰা ভগৱানে দেখি আছে নহয় মইনো কি উৎপাত কৰোঁ হ'ব আজিৰ দিনটোত নাপায় দেই ভগৱানৰ শ্ৰীচৰণত বহি পেলাই কাজিয়া লাগিব নাপায় যা উঠিছোন তাই মামনি দৈ টেকেলি লৈ আহিলোঁ ভালেই কৰিলে মই আকৌ সেই চেপাটিক কৈ থৈছিলোঁ মই এতিয়া মুনুকনক পঠিয়াম বুলিহে ভাবিছিলোঁ দিনত সময় নাপালোঁ আকৌ মোক তাই দি পঠিয়ালে সেই 150 টকা হ'ল দেই দিলে নাই পইচা দিলোঁ এইটো লৈ যাবা দেই ৰ'ব এইখিনি নথ'ব এই মেকুৰী এজনী ঘূৰি ফুৰিছে আপুনি হেৰি কৰকচোন আমাৰ কেঁচা পাকঘৰটোতে ওপৰতে ওলমাই থৈ দিয়ক দেই মই আকৌ ভোগ অকণমান বনাম বুলি ভাবিছোঁ সেই কেঁচা পাকঘৰতে জুইতে বনাম তুমিয়ে থৈ দিয়াগেচোন যোৱা মই ঢুকি নাপাওঁ কাৰণেহে চুটি চাপৰ মানুহ আকৌ নমাবলৈওতো মোকেই ক'বা ওখ মানুহ হ'লে কৰিব লাগিব আৰু এইবিলাক কাম মা প্ৰসাদ বনালানে চব ৰেডি কৰি থৈছোঁ জুলি মাহীয়ে ভিতৰত এইবোৰ কৰিয়ে আছে হেৰি লাগি দেখিছোন যা অকণ মা মই শনি সিঙৰ ঘৰৰ পৰা আহোঁগৈ দেই এতিয়া নালাগে প্ৰসাদ চসাদ খাই ল ভোগ বনাম এতিয়া খাই মেলি যাবি অকণমান লৈ যাবি সিহঁতক দি থৈ আহিবি মাহী এনেই ৰাস্তালৈকেও নাযাওঁ অকণমান যা মোৰ যে ইমান দৈ অকণ খাওঁ লাগিছে মায়ে আকৌ এইটো ওপৰত থৈ দিবলৈহে ক'লে যাওঁচোন অকণমান সেই পেহীহঁতৰ ঘৰৰ পৰাই চাই আহোঁগৈ কিবা ওলাইছে নেকি খাবলৈ আমাৰ ঘৰত আকৌ দেৰি আছে নহয় এই পাকঘৰটোলৈ সোমালে মোৰ বৌতিলৈ খুব মনত পৰে আৰু দেই বৌতিয়ে আগতে কেঁচা পাকঘৰত এনেকৈ সেই কেৰাহীতে বহি বনাই হ'লে লাও খোলা এটা আছিলে নিমখ থ'বলৈ ওপৰতে চালনী এখন পাতি থৈ হ'লে শুকান মাছ কোৰ নহৰু এদা চব তাতে থৈ দিয়ে বৰ মনত পৰেও বৌতিলে মোৰ সেইবোৰ দিন আৰু হেজাৰ চেষ্টা কৰিলেও ঘূৰি নাহে ল'ৰাটোৱে বোৱাৰীজনীয়ে আকৌ মাকৰ ঘৰলৈ গ'ল নহয় আজি জন্মাষ্টমীৰ দিনা আহিব পাৰে ঘৰখন এৰি দিছে সিহঁতি নাথাকিলে এনেই মই ভালেই পাইছিলোঁ শান্তি আছিলোঁ আকৌ আজি আকৌ বেয়াও লাগিছে নহয় মই চাকি বন্তি সেৱা সৎকাৰ চব কৰিলোঁ পিছে এতিয়া অকলে ৰুটি ভাজি বনাই খাবলৈও মন যোৱা নাই নহয় আজি আকৌ ভাত খাবও নাপায় নহয় সেই কওঁ এই পুতলিহঁতৰ ঘৰলৈকে যাওঁ তাই আকৌ বৰ ধুনীয়া সেই যোৱাবেলি আলু পৰঠা খাইছিলোঁ ভাল লাগে হ'লে খাই যাওঁচোন এইবেলি বা কি বনাইছে যাৰ ঘৰৰ সন্মুখতে ধুনীয়া গোন্ধ পাম তেহেঁতৰ ঘৰতে সোমাই দিম আৰু কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনি চাৰি মুখে বমাই পঢ়েবে আইতা আজি জন্মাষ্টমী কেলে পাতিছে ন আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন সেইকাৰণে আজি জন্মাষ্টমী পাতিছে জন্মদিন আকৌ ৰাতি পাতিছে যে কৃষ্ণ ভগৱান ৰাতিয়ে জন্ম হৈছিলে একদম ধুমুহা বতাহৰ মাজত হয় নি কৃষ্ণ ভগৱান জেলতহে জন্ম হৈছিলে কিয় কাৰণ কৃষ্ণৰ মমাইক আছিলে কংস আৰু কংসৰ মৃত্যুৰ আগজাননী দি থৈছিলে যে কোনোবা এটা ভাগিনৰ হাততে হ'ব সেইকাৰণে কংসই কৃষ্ণৰ মাকৰ যিমানকেইটা সন্তান আছিলে আটাইকেইটাকে মাৰিব লাগে তাৰে ভিতৰত কৃষ্ণক মাৰিবলৈ লোৱাৰ আগতে দেউতাকে ৰাতিয়ে নি যশোদাৰ ঘৰত থৈ আহিছিলেগৈ আকৌ বোলে জেলত আছিলে কেনেকৈ ওলাই গ'ল কাৰণ কৃষ্ণ ভগৱান হয় ভগৱান জন্ম হোৱাৰ লগে লগে জেলৰ আটাইবোৰ দুৱাৰ খোল খাই গৈছিলে যিমান প্ৰহৰী আছিলে সেনা আছিলে চব বেহুচ হৈ গৈছিলে খুব বৰষুণ হৈছিলে বৰষুণ হোৱাৰ কাৰণে পাচি এটাত ভৰাই পেলাই দেউতাকে যেতিয়া লৈ গৈ আছিলে তেতিয়া একদম এডাল ডাঙৰ হাতে ভগৱান কৃষ্ণৰ গাত পানী পৰিবলৈ দিয়া নাছিলে হয় নি এইবাৰ ৰাসলৈ লৈ যাম বাৰু ৰাস চালে মানে গোটেই কাহিনীটো ভালকৈ হেৰি কৰিব পাৰিবি মই এনেকৈ ক'ব পৰা নাই ভালকৈ বুজাই টিভিত দিয়ে নহয় শ্ৰীকৃষ্ণ চাবি আকৌ শুন কি কৰিছ চব ফটি খুইদ দেখোন আহক শুনা তুমি উঠি দিয়া তাহাঁতি জন্মাষ্টমী পতা নাই নি পাতিছো আকৌ দেখিছে নাই এতিয়া আমি লাইট লগাইছো আমি নমো ঘৰত প্ৰাৰ্থনা কৰিলো চাকি জ্বলালো প্ৰসাদ খালো মায়ে এতিয়া ৰুটি ভাজি বনাইছে হয় দেও মই মনেই কৰা নাই ধুনীয়া লাগিছে মই বোলো সেই ফুফুৰীয়া গোন্ধ এটা পালো পদূলি মূৰৰ পৰা আমাৰ আকৌ ঘৰত মানুহ নাই নহয় আমাৰ ল'ৰাটোৱে বোৱাৰীজনীয়ে মাকৰ ঘৰলৈ গ'ল আজি কেইবাদিনো হ'ল অহাই নাই আজিৰ দিনটোত আহিব লাগে সিহঁতি হয় নাই বাৰু নাহিলে মইনো এতিয়া বুঢ়ীজনী অকলে বাৰু কিনো বনাই খাওঁ মই বোলো পুতলি হাতে আজি খোৱা যাওক তাই বৰ ধুনীয়া ৰুটি বনাই আকৌ ভালেই কৰিলে আকৌ সেইটোনো আৰু ক'বলগীয়া কথা নাই সন্ধিয়া সময়ত সাক্ষাৎ ভগৱান স্বৰূপে ওলাইছেহি মাজনী যাচোন যা মাক কৈ দেগে চটফটি এটা বোলে ৰুটি ভাজি খাব দুখনমান সৰহকৈ বনাবলৈ কবি বেছি বনাব নালাগে দুখন তাতকৈ বেছি খাব নোৱাৰো আকৌ একো নহয় খাব আকৌ আপুনি আকৌ বুট দাইল খাই ভাল পায় নহয় বুট দাইলে বনাইছে মা তহঁতৰ ঘৰত সেইটোৱে ভাল লাগে আগৰ পৰা দেই মই আহিলে চাহকণ ধুনীয়াকৈ দিয় কিবা এটা বনালে খাবলৈও দিয় মই অল্প দিন হেৰি কৰা নাই নহয় পাৰ কৰা নাই নহয় আগতে এতিয়া ল'ৰাটো কৰিব পৰা হোৱাৰ পৰাহে যেনিবা আৰু তহঁতৰ সেই মানুহজনে বহুত সহায় কৰিলে আকৌ দেই খোৱাৰে ঢুকাৰ পিছত মোৰ ভাগৰ সেই বৃদ্ধ পেঞ্চনৰ কাম কাজ চব কৰি দিলে আকৌ সি নাই নি এতিয়া ঘৰত আছে ল'ৰাটো উৎপাত লাগিলে আকৌ চকলেট খাই মুঠতে দুটা ওলাই গ'ল অকণমান বাৰু হওক দে ভগৱানৰ কৃপাত সেই তোৰ ঘৰখনৰ ফলে নদন বদন হৈছে আৰু একেলগে দুটা নাতিও পালি যজা আমাৰ এতিয়া কেতিয়া সেইখন ভাগ্য ফুলে থুপুকি ক'বই নাই ল'ৰা ছোৱালীৰ কথা মোলে একদম খেচকে লাগি আহে আৰু মানে সেই ক'লে মানে কয় সময় নাই হোৱা আপোনালোকৰ বেছি অলপ সেইটোতো হয় বাৰু নিজৰ ইচ্ছা নিশ্চা কথাহে হ'লেও আৰু ন সেইটোৱে বোলো মই আগত নাতি পোৱালি এটা দেখি গ'লে শান্তিয়ে মৰিব পাৰিলোহেঁতেন এই মৰা কথা কেলে কৈছে আপোনাৰ বহুত আয়ুস আছে পাই কি যে কথা চেলাইকে পকিলে
গোটেই মুখখন হুতুৰা হুতুৰ পৰিছে, দাঁতকেইটা যেনে তেনে বচাই ৰাখিছোঁ আৰু তামোল চামোল খাবলৈ বাদ দিয়ে দিলোঁ হৰে বুলি। ভালেই কৰিছে তামোল খাবলৈ বাদ দিছে। মোক আজিকালি আকৌ মিটিং মাটাঙে তামোল এখন দিয়েহি, ৰাইজে আকৌ নেখালেও নহয়, খাই দিওঁ আৰু। বুলবুলি আৰামছে শুই গ'ল। এতিয়া ইয়াক আজি জন্মাষ্টমী বুলি এতিয়া ৰুটি এখন বনাই দিবলৈও মই নোৱাৰিম নহয়। ঘৰখনত বোৱাৰী এজনী থকা নথকা কি লাভডাল হৈছে। মাকে বোলে লৰ মাৰিলে পৰীক্ষালৈ পঢ়িম বুলি, অন্ততঃ এই বিহুৱে সংক্ৰান্তিয়ে কিবা এটা থাকিলে আজি এতিয়া জন্মাষ্টমী দিনাখন তাই ঘৰলৈ এপাক আহিব লাগে। কেইখোজ বাটনো নাই, জীয়েকৰ ঘৰখনত কি হৈ আছে খবৰ নাই। বায়েকৰ ঘৰত আঠা লগা দি লাগিলে, জোক লগা দি লাগিলে। ক'ব লাগিব গগনক, সেই এনেকে ঘৰ নচলে নহয়। পেহী কলৈ যা? এই জুলিউচৰ পৰা আহোঁগে। মহাৰাণীয়ে অৰ্ডাৰ দিলে, সেইকাৰণে লৰ মাৰিছ। ঘৰখনত আজি দিনটোত বোৱাৰীজনী থাকিও আমি এতিয়া সেই থুতমুচলৈকে থাকিব লগা হৈছে। তাই কাণ্ড জ্ঞান আছেনে নাই? এফালে আকৌ বিএছচি পাছ বুলি ফুটনিডাল কি নাচাবা। মগজত সিমানকণো ঘিউ নাইনে? আজি দিনটোত উৎসৱ পাৰ্বণৰ দিনত ঘৰখনলৈ আহিব লাগে। বুঢ়াটো আছে, শহুৱেক, মই আছো, তই আছ, কিবা এটা বনাই দিবহি লাগে। পেহী তেনেকে কেলে কৈছ? তাই সেই ৰুটি ভাজি বনাই দি পঠিয়াম বুলি কৈছে। এতিয়া সেই পাই নিজৰ ঘৰখনত আনি বনাই দিয়াটো বেলেগ কথা, লোকৰ ঘৰত বনাই টিফিনত ভৰাই দিয়াটো বেলেগ কথা। মই হ'লে নাখাওঁ দেই, ৰাতিখন সেই আনিবি ভমি তাত সেই যিখিনি টিখিনি লাগি আহিব, খাই লৈ মোৰ সেই বুঢ়া বৈঠত মাৰিবলৈ মন নাই দেই। জলকীয়া এটা দি আনিম নহয়। কামত নিদিব জলকীয়া, কামত নিদিব। যিহে বাহিৰা বস্তু সেই থাকিব, তাৰ মাজে তই টিফিনটো লৈ লৈ আহিবি, কিবা কিবি লম্ভি আহিব দেই। নাখাওঁ। তেনেহ'লে সেই ব'ল পেহী মোৰ লগতে। বাইকত উঠিব পাৰিবিনে নাই? সিহঁতৰ ঘৰৰ পৰাই আহোঁগে, তাতে খাই আহিবি। আৰু মাৰিব খুজিছে এইটো বয়সত সেই বাইকত উঠা মোক। কঁকালটো ভাঙিলে যোৰা নহ'ব আৰু। তহঁতৰ দিগদাৰ হ'ব, হাগামতাও ধুব লাগিব, গম পাবি। কি হ'ব তেনে? বাদ দে থ তালৈ যাবলৈ। হেৰি কৰ, সেই আটাটো মই মঠি দিওঁ, তই বেলি বেলি বনা। ভাজিকণ মই বনাম বাৰু। হয় নি? মই বাৰু ঘপকে গৈ আহোচোন, তই আৰম্ভ কৰ। একদম মহাৰাণীয়ে তলতীয়া কৰি ল'লে আৰু তোক। মুখখন নাচালে নোৱাৰি থাকিব। দিনৰ দিনটোচোন ফোনে মাৰি থাক। পঢ়িবলৈ গৈছে নে তাই তোৰ লগত ফোনত কথা পাতিবলৈ গৈছে? ক'ব নোৱাৰি দেই চব। আৰু বা তই কালে ফোন লগাই তই নথকা অৱস্থাত এতিয়া। পেহী এইবোৰ কথা নকবি দেই, মোৰ জুলিৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। তই সেই কাজিয়া লগাবলৈ চেষ্টা নকৰিবি। মই হ'লে বেয়া পাওঁ এইবিলাক কথা। আৰু বুলবুলিক চোফাত ভৰাই দিলি যে, হাগি দিলে। ভগৱান শ্ৰীকৃষ্ণ বৰাহা অৱতাৰৰ কথা পাহৰিলি হ'বলা। মই কি সেই তলত হ'বলৈ দিম নেকি? তাৰ টোপনি আহিছে, সেই নুদুকা দেহাটো দুখ নাপাব হে? হ'বলৈ নাই চাগে, একো নহয় নহয়। হাগিলে খালি তই চফা কৰিবি। তই ময়ে পাৰিম, মোৰ ভাগৰ বুলি ময়ে কৰিম। তহঁতক কোনোবা দিনা দিছো নেকি? দুবেলা ঘাজ খুৱাবলৈ পাই তহঁতৰ বেছি হৈছে। এইখন ঘৰত মোৰ চত্তা আছে, গম পাইছনে নাই? এইখন ঘৰ জীয়াৰী মই। তহঁতি মোক তেনেকৈ কথা নকবি দেই। আজিৰ দিনটো চিঞৰ বাখৰ নকৰ পেহী। কৃষ্ণ কৃষ্ণ পাহৰি গৈছিলো পাই। জন্মাষ্টমীৰ দিনা মোৰ মুখৰ পৰা এখন গালি ওলাব লগা হৈছে। কৃষ্ণ। সেই বন্ধুসকল আপোনালোকে কওকচোন বাৰু, সেই জন্মাষ্টমীৰ দিনাখন বোৱাৰীজনী ঘৰলৈ আহিব লাগে নে নালাগে বাৰু? তাকো কিবা হেৰি চৰকাৰী চাকৰি পৰীক্ষা দিবলৈ বুলি বায়েকৰ ঘৰত পঢ়িবলৈ গ'ল। আজি এমাহ ধৰি দেখা দেখি নাই। সেইখনৰ ঘৰত তাইক কোনে নপঢ়িবলৈ পায়? অত ডাঙৰ ঘৰ, ধুনীয়াকৈ পঢ়িব পাৰে। বায়েকৰ ঘৰতে ল'ৰা ছোৱালীকেইটা আছে উৎপাত কৰিবলৈ, তাতে গৈ লৈ পেলাই সেই বাঁহৰ পাতিছেগৈ। কিনো অপকাৰটো কৰোঁ বাৰু আমি? আপোনালোকে কওকচোন বাৰু, তাই ভাল কৰিছেনে বাৰু?